আপোনালোক আটাইলৈকে ধন্যবাদ জনাইছোঁ আমাৰ বিদ্যালয়ত আহি উপস্থিত হৈ আমাক এইকণ সুবিধা দিছে বা আমাৰ পূজাখন সকলোৰে সন্মুখত দেখুৱাবলৈ মানে আহিছে আৰু হয় আমাৰ প্ৰতি বছৰে আমাৰ বিদ্যালয়ত সৰস্বতী পূজা আৰু লগতে আমাৰ ফাতেহাটো খুব উলহ মালহেৰে পালন কৰা হয় আৰু এইবাৰ আমাৰ 32তম সৰস্বতী পূজা ইয়াতে উদযাপিত হৈছে আৰু এনেদৰে আমাৰ দুয়োটা উৎসৱতেই মানে গোটেই ল'ৰা ছোৱালীখিনি আপোনালোকে দেখিবই পাইছে ফাতেহাই হওক বা সৰস্বতী পূজাই হওক সকলোৱে ওলাই আহি যোৱাকালিৰ পৰা ইহঁত ব্যস্ত হৈ আছে শিক্ষক শিক্ষয়িত্ৰীসকলে আমি জনাইহে দিওঁ সিহঁতে একদম নিজৰ উদ্যোগ লৈ এনেকৈ আৰম্ভ কৰিছে আৰু দেখিছে আপোনালোকে কেনেকৈ হৈছে পোনপ্ৰথমতে মোৰ আপোনালোক ফালৰ পৰা সমূহ দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই বৰপথাৰ PM শ্ৰী বৰপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখনত আহি যি সৰস্বতী পূজাৰ যি সুন্দৰ পৰিৱেশ আপোনালোকৰ চেনেলত বা সমূহ দৰ্শকক দেখুৱাবলৈ আৰু ইয়াতে যি সৰস্বতী পূজাৰ আগৰ যি পৰিৱেশ ইমান সুন্দৰভাৱে ষ্টুডেণ্টছখিনিয়ে হওক টিচাৰ্ছখিনিয়ে হওক ইমান সুন্দৰভাৱে কৰিছে আৰু মই যিহেতু আমি নতুন এইবাৰ প্ৰথম আহিছোঁ BEd ট্ৰেইনিজ হিচাপে সৰস্বতী পূজা মোৰ ইয়াতে প্ৰথম আহি পেলাই বহুতেই ভাল লাগিছে আৰু ধুনীয়া এটা পৰিৱেশ ইয়াতে কোনো জাতি নাই হেৰি নাই সৰস্বতী পূজা বুলি ক'লে চবেই একদম আহি পেলাই ধুনীয়াকৈ উপভোগ কৰিছে সৰস্বতী পূজা ধন্যবাদ